নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায়ৰ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিবলৈ লোৱা প্ৰথম প্ৰশ্নটো চোৱা তলৰ তালিকাত কেইটামান প্ৰাকৃতিক সম্পদৰ চিত্ৰ দিয়া হৈছে তালিকাৰ সোঁফালে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদৰ বিকল্প দিয়া হৈছে তোমালোকে বাওঁফালৰ চিত্ৰসমূহৰ লগত সোঁহাতৰ ঘৰত থকা কোনটো উত্তৰ শুদ্ধ হয় মিলোৱা এতিয়া চোৱা তোমালোকক কিছুমান চিত্ৰ দিয়া হৈছে চিত্ৰ চোৱা এফালে কিছুমান চিত্ৰ দিছে আৰু এফালে নৱীকৰণযোগ্য অনৱীকৰণযোগ্য এইবোৰ ইয়াত লিখা হৈছে এতিয়া তোমালোকে কি কৰিব লাগিব জানানে এই চিত্ৰসমূহ নৱীকৰণযোগ্য হয় নে অনৱীকৰণযোগ্য হয় তাৰ লগত তোমালোকে আস্থানি মিলাব লাগিব এতিয়া চোৱা এটো কি হৈছে বায়ুটো কলটো আমি কিহৰ সহায়ত চলাও বায়ুৰ সহায়ত গতিকে বায়ুটো কি হ'ব নৱীকৰণযোগ্য নে অনৱীকৰণযোগ্য বায়ু জানো কেতিয়াবা শেষ হৈ যাব নাযায় গতিকে বায়ু হ'ব নৱীকৰণযোগ্য বুজিছানে তেনেকৈ সূৰ্যৰ পোহৰো হ'ব নৱীকৰণযোগ্য তেনেদৰে নদী কি হ'ব নৱীকৰণযোগ্য এতিয়া তোমালোকে ইয়াত লিখি আস্থানি মিলাব লাগিব নৱীকৰণযোগ্য তেনেদৰে শিলগুটি চোৱা শিলগুটি আমি পুনৰ সৃষ্টি কৰিব পাৰিম জানো নোৱাৰো হয়নে নহয় গতিকে শিলগুটি হ'ব অনৱীকৰণযোগ্য আৰু তেনেদৰে পেট্ৰল হ'ব অনৱীকৰণযোগ্য সম্পদ বুজিছা তাৰ পাছত চোৱা শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা এতিয়া তোমালোকে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰিবা আগৰ অধ্যায়বিলাকৰ নিচিনাকৈ যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক ডেছ বোলে তেনে সম্পদ কি হ'ব জানানে অনৱীকৰণযোগ্য তাৰ মানে তোমালোকে অপচন নম্বৰ বি টো কি কৰিব লাগিব জানানে গোল কৰিব লাগিব বুজিছা তাৰ পাছত চোৱা পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি থাকে হয়নে নহয় সেই পৃষ্ঠভাগক কি কয় সেই পৃষ্ঠভাগক মাটি বুলি কয় তাৰ মানে তোমালোকে অপচন নম্বৰ বি টো গোল কৰিব লাগিব বুজিছা তাৰ পাছত চোৱা বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয় ওয়ার্ল্ড ওয়াটার ডে আমি কোন দিনা পালন কৰো জানানে 22 মাৰ্চত তো আমাৰ অপচন নম্বৰ বি বুজি পাইছা ন তোমালোকে তাৰ পাছত চোৱা ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক ডেছ বোলে বায়ুৰ পাতল তৰপটোক কি বোলে বায়ু পাতল তৰপটোক বায়ুমণ্ডল বুলি কোৱা হয় তাৰ মানে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি বুজিছা তাৰ পাছত চোৱা এটা শব্দৰ উত্তৰ ওলোৱা এতিয়া এটা শব্দৰ উত্তৰটো উলিয়াব লাগিব এইবোৰ তোমালোকৰ 1 নম্বৰ থাকিব পাৰে বুজিছা বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে আমি নিশ্চয় জানো বায়ুমণ্ডলত কিমান শতাংশ থাকে জানা 21% বুজিছা তাৰ পিছত চোৱা এবিধ জলজ উদ্ভিদৰ নাম লিখা জলজ উদ্ভিদ মানে পানীত থকা উদ্ভিদ তোমালোকে নিশ্চয় জানা পদুম ভেদ এইবোৰ তোমালোকে লিখিব পাৰিবা বুজিছা এবিধ লিখিব কৈছে গতিকে তোমালোকে এবিধে লিখিবা তাৰ পাছত চোৱা এবিধ জলজ প্ৰাণী তেনেকে পানীত থকা এবিধ জলজ প্ৰাণীৰ নাম লিখিবা মাছ কাছ এইবোৰ তোমালোকে এবিধৰ নাম লিখি দিবা বুজিছা তাৰ পাছত চোৱা শক্তিৰ প্ৰধান উৎস কি আমি জানো আমাৰ পৃথিৱীৰ শক্তিৰ প্ৰধান উৎস কি হ'ব জানানে সূৰ্য বুজিছা তাৰ পাছত এতিয়া চোৱা শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা এতিয়া কোনবোৰ সঁচা হয় আৰু কোনবোৰ মিছা হয় সেইবোৰ আমি চিনাক্ত কৰিম অৰণ্য প্ৰাকৃতিক সম্পদ হয় নহয় হয় কাৰণ অৰণ্য ক'ত সৃষ্টি হৈছে প্ৰকৃতিয়ে সৃষ্টি কৰিছে হয়নে তাৰ মানে অৰণ্য হৈছে প্ৰাকৃতিক সম্পদ এটো শুদ্ধ আৰু তেনেকৈ হিল নৱীকৰণযোগ্য সম্পদ হিলক আমি পুনৰ সৃষ্টি কৰিব পাৰিম জানো কেতিয়াও নোৱাৰো গতিকে ই কি হ'ব আমাৰ অশুদ্ধ বুজিছানে তোমালোকে শুদ্ধ আৰু অশুদ্ধ বুলি লিখি যাবা মই শুদ্ধটোক ৰাইট চিন দিছো আৰু অশুদ্ধটোক কটা চিন দিছো তোমালোকে কিন্তু ইয়াত শুদ্ধ হলে শুদ্ধ লিখিব লাগিব আৰু অশুদ্ধ হলে অশুদ্ধই লিখিবা ৰাইট বা কটা চিন দি আহিলে নহব কিন্তু বুজিছা এতিয়া চোৱা পুখুৰী অনৱীকৰণযোগ্য সম্পদ হয় জানো নহয় পুখুৰীটো এটো শুদ্ধ উত্তৰ নহয় এটো হ'ব অশুদ্ধ
যান-বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন হৈছে কেৰাচিন এতিয়া যান-বাহনত আমি কেৰাচিন ব্যৱহাৰ কৰো নেকি নকৰো গতিকে ই আমাৰ অশুদ্ধ এতিয়া বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে এতিয়া বায়ুমণ্ডলত অক্সিজেন কি আটাইতকৈ বেছি পৰিমাণে থাকে নেকি নাথাকে হয়নে নহয় বায়ুমণ্ডলত কি গেছ বেছিকৈ থাকে হেতু হৈছে নাইট্ৰজেন তো বায়ুমণ্ডলত অক্সিজেন আমি জানো 21% গতিকে ই হৈছে অশুদ্ধ বুজি পাইছানে তোমালোকে ইয়াৰ পাছত চোৱা সমু উত্তৰ দিয়া এতিয়া চোৱা প্ৰাকৃতিক সম্পদ কাক বোলে এতিয়া এটো তোমালোকৰ 2 নম্বৰ থাকিব পাৰে গতিকে তোমালোকে ইয়াৰ উত্তৰটো 2 লাইন বা 3 লাইনৰ ভিতৰত লিখি দিবা বুজিছা এতিয়া প্ৰথম প্ৰশ্ন প্ৰাকৃতিক সম্পদ কাক বোলে আমি জানো প্ৰাকৃতিক সম্পদ কাক বোলে যিবোৰ সম্পদ আমি প্ৰকৃতিৰ পৰা লাভ কৰো সেইবোৰে হৈছে প্ৰাকৃতিক সম্পদ উদাহৰণ স্বৰূপে মাটি পানী বায়ু গছ গছনি খনিজ পদাৰ্থ ইত্যাদি এইবোৰ হৈছে প্ৰাকৃতিক সম্পদ তাৰ পাছত চোৱা প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি আমি জানো প্ৰাকৃতিক সম্পদক আমি কেইটা ভাগত ভাগ কৰিছো আমি প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে হেতু হৈছে নৱীকৰণযোগ্য সম্পদ যেনে গছ জল পানী বায়ু ইত্যাদি বুজিছা তেনেকে অনৱীকৰণযোগ্য সম্পদ যেনে খনিজ দ্ৰব্য পেট্ৰল কয়লা ইত্যাদি বুজিছা তাৰ পাছত চোৱা নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বোলে এতিয়া তোমালোকে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বোলে আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বোলে তাক লিখিব লাগিব আৰু লগতে কি লিখিব লাগিব জানানে উদাহৰণ সহ লিখা নৱীকৰণযোগ্য সম্পদ কাক বুলি তুমি বাক্যশাৰী লিখি তাৰ পিছত তুমি তাৰ এটা উদাহৰণ দিব লাগিব ইয়াৰ নিচিনাকে চোৱা যিবোৰ প্ৰাকৃতিক সম্পদৰ বহল ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলা হয় যেনে সূৰ্যৰ পোহৰ পানী বায়ু ইত্যাদি বুজিছা এনেকৈ তোমালোকে লিখি লগতে উদাহৰণটো দি দিবা তাৰ পাছত লিখিব লাগিব অনৱীকৰণযোগ্য আনহাতে যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলা হয় যেনে খনিজ পদাৰ্থ জীৱাশ্ম ইন্ধন ইত্যাদি বুজিছা এনেকৈ তোমালোকে লিখি লগতে উদাহৰণ দি দিবা এইবোৰ প্ৰশ্ন হয়তো তোমালোকৰ 2 থাকিব পাৰে বা 3ও থাকিব পাৰে বুজিছা তাৰ পিছত চোৱা সমু উত্তৰ দিয়া এটা সমুকৈ তুমি উত্তৰ দিব লাগিব সূৰ্য কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় সূৰ্যক এতিয়া আমি যে কওঁ সূৰ্য পৃথিৱীৰ শক্তিৰ প্ৰধান উৎস কিয় কাৰণ হয় এটো চোৱা সূৰ্যক শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় কাৰণ সূৰ্যৰ পোহৰে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা সহায় কৰে আৰু পৃথিৱীৰ সকলো জীৱক পোহৰ আৰু তাপ দিয়ে সূৰ্য এতিয়া চোৱা সূৰ্যক আমি এই কাৰণে পৃথিৱীৰ শক্তিৰ উৎস বুলি কওঁ কাৰণ কিয় জানানে সূৰ্যৰ পোহৰতহে উদ্ভিদে খাদ্য বস্তু প্ৰস্তুত কৰিব পাৰে আৰু উদ্ভিদে যেতিয়া খাদ্য বস্তু প্ৰস্তুত কৰে তাৰ পাছত যেতিয়া উদ্ভিদ জোপাই পুষ্টি সাধন কৰে তাৰ পিছতহে প্ৰাণীসকলে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰিব যদি উদ্ভিদে খাদ্য প্ৰস্তুত নকৰিলে হাতেন তেতিয়া উদ্ভিদে যদি নিজে পুষ্টি সাধন নাপালে হাতেন প্ৰাণীসকল জীয়াই থাকিল হাতেন জানো প্ৰাণীয়েটো উদ্ভিদকে খাদ্য হিচাপে গ্ৰহণ কৰে নহয় জানো গতিকে সূৰ্য হৈছে শক্তিৰ প্ৰধান উৎস আৰু এই সূৰ্যই আমাক উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাত সহায় কৰাৰ লগতে কি দিয়ে জানানে আমাক পোহৰ দিয়ে আৰু তাপ দিয়ে লগতে সূৰ্যৰ ৰশ্মিত ভিটামিন দিয়ে আমাক সুস্থ কৰি ৰাখে বুজিছানে তাৰ পাছত চোৱা বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে এতিয়া বৰষুণৰ পানী আমি কিয় সংৰক্ষণ কৰিব লাগে আমি বৰষুণৰ পানী সংৰক্ষণ নকৰিলেও হ'ব জানো হ'ব আমি বৰষুণৰ পানী সংৰক্ষণ নকৰিলেও হ'ব দেখোন কিয় সংৰক্ষণ কৰিব লাগে কাৰণ কিয় জানানে বৰষুণৰ পানী সংৰক্ষণ কৰিলে ভূগৰ্ভস্থ পানী বৃদ্ধি পায় এতিয়া বৰষুণৰ পানী যদি আমি সংৰক্ষণ কৰো তেতিয়া কি হ'ব জানানে পৃথিৱীৰ তলত থকা মাটিৰ তলত থকা পানী অৰ্থাৎ ভূগৰ্ভস্থ পানী কি হ'ব বৃদ্ধি পাব হয়নে খৰাং সময়ত পানীৰ অভাৱ কমে আৰু খৰাং সময়ত কি হ'ব পানীৰ অভাৱটো কমি যাব আৰু পানী প্ৰদূষণ ৰোধ হয় আৰু কি হয় জানানে বৰষুণৰ পানী আমি সংৰক্ষণ কৰি থলে পানীৰ প্ৰদূষণৰ মাত্ৰাটো কমি যাব সেইবাবে আমি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে আমি সেই কাৰণে কি কৰিব লাগে জানানে বৰষুণৰ পানী আমি সংৰক্ষণ কৰি ল'ব লাগে বুজিছা
ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ